মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি হৈ যোৱা মেথছৰ ছেট বি। বাকী যিকেইটা ছেট আছে তোমালোকে মিলাই ল'বা, নহ'লে মই ছেটটো অলপ পিছতে দি আছোঁ। বাকী যিকেইটা ছেট আছে তোমালোকে চাই লোৱা তোমালোকৰ কিমানকেইটা কাৰেক্ট হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক কৈছিলোঁ যে তোমালোকে যদি মোৰ ভিডিঅ'বোৰ চোৱা তেতিয়াহ'লে তোমালোকে গোটেইখিনি কমন পাবা। ইয়াতে তোমাৰ 95%তকৈ বেছি কুৱেশ্যন এজ ইট ইজ কমন আহিছে। তোমালোকে গ্ৰুপত জইন হোৱা, মই তোমালোকৰ তাতে গোটেইখিনি শ্বেয়াৰ কৰি দিম। এইটো চব বহুত ইজি কুৱেশ্যন আহিছে। মইতো ভবাই নাছিলোঁ যে মেথছত ইমান ইজি কুৱেশ্যন আহিব। বহুত ইজি হৈছে কুৱেশ্যন, ঠিক আছে। এইটো চোৱা, প্ৰথম প্ৰশ্ন যিটো আছে তোমাৰ ইয়াতে মই গোটেইখিনি একেবাৰে 100% এনালাইচিছ কৰি মই ভিডিঅ' এটা বনাম, পিছত বনাম। এতিয়া তুমি চাই লোৱা যে তোমাৰ কোনটো কাৰেক্ট হৈছে, ঠিক আছে। সোনকালে চাই লোৱা আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ কিমানটা কাৰেক্ট হ'ল। আৰু তোমালোকে মোৰ ভিডিঅ' চোৱা নে নাই সেইটো তোমালোকে কমেণ্ট কৰি জনাবা। মই MCQৰ যিটো PDF ফাইল তোমালোকক দিছোঁ, তাৰপিছত লং কুৱেশ্যনৰ যিটো PDF ফাইল দিছোঁ, তাৰে পৰা তোমাৰ এজ ইট ইজ কুৱেশ্যন আহিছে। মানে ছেম 100% তোমাৰ কনচেপশ্যনৰ কুৱেশ্যন আহিছে, ঠিক আছে। ইয়াতে চোৱা, তোমাৰ কমন ডিফাৰেঞ্চ ওলাবলৈ দিছে। এইটোৰ পৰা এইটো মাইনাছ কৰিলে যে তোমাৰ যিটো ওলাব আৰু সেই ইয়াতে তোমাৰ যিটো ওলাব সেইটো ইয়াৰ লগত প্লাছ কৰি দিলে এনচাৰটো আহি যাব। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। একেবাৰে চিম্পল কুৱেশ্যন হয়। 2 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ যিটো 2 নম্বৰ কুৱেশ্যন আছে এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব 20। 3 নম্বৰ যিটো কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যনটোৰ তোমাৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি। তো এ ফলছ বাট বি ট্ৰু। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনটিত তোমাৰ 4 নম্বৰ কুৱেশ্যনটিত কাৰেক্ট হ'ব তোমাৰ অপশ্যন চি। এইখিনি গোটেইখিনি মই এইবোৰ 100% কনচেপশ্যনৰ সৈতে এইবোৰ মই বহুতবাৰ আলোচনা কৰিছোঁ। এইবোৰ কুৱেশ্যন একেবাৰে ছেম টু ছেম কুৱেশ্যন আহি গৈছে, ঠিক আছে। তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা, 5ৰ হ'ব এইটো বি নম্বৰ, 6ৰ হ'ব বি। এইটোতে একেবাৰে চিম্পল কুৱেশ্যন হয়। তাৰপিছত তোমাৰ 7 নম্বৰ কুৱেশ্যনটো এইটো হ'ব তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 8 নম্বৰ কুৱেশ্যনটো চোৱা, 8ৰ বি অপশ্যনটো কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যন এইটো কালি ৰাতি মই এটা দিছিলোঁ ভিডিঅ', সেইটো ভিডিঅ'ৰ পৰা এইটো এজ ইট ইজ কুৱেশ্যন আহি গৈছে। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 10 নম্বৰ যিটো কুৱেশ্যন আছে, 10 নম্বৰ কুৱেশ্যনৰ অপশ্যনটো হ'ব চি, মানে 1 আৰু 4 দুইটা কাৰেক্ট হ'ব। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনৰ হ'ব চি। তাৰপিছত আছে 12 নম্বৰটোৰ এনচাৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে তোমাৰ 13 নম্বৰ চব বহুত ইজি কুৱেশ্যন আহিছে, একদম ইজি কুৱেশ্যন আহিছে। 13 নম্বৰৰ এইটো বি অপশ্যন কাৰেক্ট হ'ব। একদম ইজি কুৱেশ্যন আহিছে, মই ভবাই নাছিলোঁ ইমান ইজি কুৱেশ্যন আহিব। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যে মই কিমানবাৰ কৈছোঁ আৰু কেনেকৈ ছল্ভ কৰিব লাগে সেইবোৰো কৈছোঁ। এইটো চোৱা তোমাৰ কিমান হয়, এইটো 7 6 13, 13 আৰু 50 80, এইটো 50 ডিগ্ৰী হৈ গ'ল এনচাৰ। একদম ইজি হয়। মই এনেকৈ শিকাইছিলোঁ তোমালোকক যে এইবোৰ কেনেকৈ কৰিব লাগে। তাৰপিছত চোৱা 15 নম্বৰ কুৱেশ্যনটো চোৱা, 15 নম্বৰ কুৱেশ্যনটো এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 16 নম্বৰৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। এই কুৱেশ্যনটোতো আৰু ইজি হয়। 17 নম্বৰ কুৱেশ্যন, 17ৰ এইটো চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ 18 নম্বৰ কুৱেশ্যনটো চোৱা, 18ৰ চি অপশ্যনটো কাৰেক্ট হ'ব। আৰু 19ৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। আৰু 20 নম্বৰ যিটো কুৱেশ্যন আছে এইটোৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, এইটো কুৱেশ্যনটো আৰু ইজি হয়। এইটো একদম ইজি কুৱেশ্যন হয়। 21 নম্বৰৰ চি নম্বৰৰ কুৱেশ্যনটো ইজি হয়। এইবোৰ কুৱেশ্যন মই কিমানবাৰ পঢ়াইছোঁ, এইবোৰ কুৱেশ্যন বহুত কুৱেশ্যন পঢ়াইছোঁ এইবোৰ। তোমাৰ 22ৰ তোমাৰ ডি অপশ্যন কাৰেক্ট হ'ব। তোমালোকে এতিয়াও চাব পাৰা, মই মেথছৰ এটা MCQ চিৰিজ আৰম্ভ কৰিছিলোঁ, তাতে 100% তোমাৰ ছেম টাইপ অফ কুৱেশ্যন আহিছে, ঠিক আছে। তুমি যদি সেইখিনি চাইছা তেতিয়াহ'লেতো কোনো কথাই নাই। আৰু ছায়েন্সৰ কাৰণেও তোমালোকে কোনো চিন্তা কৰিব নালাগে, 100% কমন পাই যাবা। তাৰপিছত তোমাৰ 23 চোৱা, 23 নম্বৰৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো চোৱা 24 নম্বৰ কুৱেশ্যন যিটো আছে, 24ৰ এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো মিলাবলৈ দিছে। কামৰূপ মেট্ৰ' জিলাত তেনেকুৱা এটা কুৱেশ্যন আহিছিল প্ৰি বোৰ্ড এক্সামিনেশ্যনত। 25ৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো চোৱা, 26 নম্বৰ কুৱেশ্যন এইটো কাৰেক্ট হ'ব। এইটো a² -b² ফৰ্মুলাত যাব। তো এইটো হ'ব 2 - 3 মানে -1 হ'ব। তো -1টো তোমাৰ কি নহয়, ইৰেশ্যনেল নহয়, গতিকে এইটো কাৰেক্ট হয়। একদম চিম্পল কুৱেশ্যন হয়। তাৰপিছত 27 নম্বৰ চোৱা, এই কুৱেশ্যনটো প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা এজ ইট ইজ কুৱেশ্যন উঠাইছে। এই কুৱেশ্যনটো এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো মই তোমাৰ যেতিয়া আলোচনা কৰিছোঁ
মোৰ PDF ফাইলত এইখিনি আছে এইটো 28 নম্বৰ কুৱেশ্যনটো হ'ব তোমাৰ এইটো C অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 27 নম্বৰ চোৱা এইটো 29 নম্বৰ 29ৰ এইটো B অপশ্যন কাৰেক্ট হ'ব এইটো একেবাৰে চিম্পল কুৱেশ্যন হয় তাৰপিছত তোমাৰ 30 নম্বৰ কুৱেশ্যনটো চোৱা 30 নম্বৰৰ এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে জাষ্ট প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগে এইটো তোমাৰ 31 নম্বৰ কুৱেশ্যনটো C অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চাবা 32ৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব মিড পইণ্টৰ ফৰ্মুলা এইটো x1 + x2 ডিভাইডেড বাই 2 আৰু তোমাৰ এইটো y1 + y2 ডিভাইডেড বাই 2 এইবোৰ কিমানবাৰ পঢ়াইছোঁ তোমালোকক হিচাপ নোহোৱা তাৰপিছত তোমাৰ এইটো চোৱা 33 নম্বৰৰ C অপশ্যন কাৰেক্ট হয় এইটো একদম ইজি কুৱেশ্যন হয় এই কুৱেশ্যনটোতে এজ ইট ইজ কুৱেশ্যন হয় এইটো প্ৰি বোৰ্ডৰ পৰা এজ ইট ইজ উঠাইছে ঠিক আছে তাৰপিছত তোমাৰ এইটো 34 এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 1 আৰু 4 তাৰপিছত চোৱা এইটো তোমাৰ 35 নম্বৰটো D অপশ্যন কাৰেক্ট হ'ব তাৰপিছত তোমাৰ 36 নম্বৰ কুৱেশ্যনটো 36ৰ এইটো D অপশ্যন কাৰেক্ট হ'ব এইবোৰ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন হয় এইটো 37 নম্বৰটো এইটো তোমাৰ এক্সাৰচাইজৰ পৰা কুৱেশ্যনটো উঠাইছে এইটো ঠিক আছে এইটো B অপশ্যন কাৰেক্ট হ'ব তাৰপিছত আছে চোৱা এইটো তোমালোকৰ প্ৰি বোৰ্ডৰ পৰা উঠাইছে কুৱেশ্যন এইটো B অপশ্যন কাৰেক্ট হ'ব এইটো চোৱা তোমালোকৰ এইটো কিমান ধৰণৰ যে কুৱেশ্যন আহিছে আৰু একেবাৰে চিম্পল কুৱেশ্যন হয় এইটো C অপশ্যনটো কাৰেক্ট হ'ব আৰু এইটো তোমাৰ চোৱা এইটো তোমাৰ কালি ৰাতি মই এটা ভিডিঅ' দিছিলোঁ কনষ্ট্ৰাকশ্যনৰ ওপৰত এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এইটো ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন মিলাব লাগে এইটো জাষ্ট 41ৰ চোৱা 41ৰ D অপশ্যন কাৰেক্ট হ'ব তাৰপিছত আছে 42ৰ B অপশ্যনটো কাৰেক্ট হ'ব এইটো চোৱা একেবাৰে চিম্পল কুৱেশ্যন হয় এইবোৰ একদম চিম্পল কুৱেশ্যন হয় তাৰপিছত তোমাৰ 43ৰ D অপশ্যন কাৰেক্ট হ'ব এইটো বোথ ট্ৰু হ'ব আৰু 44 নম্বৰ 44ৰ C অপশ্যন কাৰেক্ট হ'ব আৰু 45ৰ এইটো A নম্বৰ অপশ্যন কাৰেক্ট হ'ব চোৱা এইবোৰ এটা একদম ইজি কুৱেশ্যন আহিছে আৰু ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে আচ্ছা এতিয়া তোমাৰ এইখিনি কৰিছোঁ আমি ইয়াতে যিকেইটা লং কুৱেশ্যন আছে চোৱা এই যে তোমাৰ লং কুৱেশ্যনবোৰ একদম ইজি কুৱেশ্যন আহিছে এইটো এটা আহিছে ঠিক আছে এইবোৰ কুৱেশ্যন একদম ইজি কুৱেশ্যন আহিছে তাৰপিছত এইটো এটা কুৱেশ্যন এইটো বহুত ইজি কুৱেশ্যন হয় এইবোৰ কুৱেশ্যন একদম ইজি হয় তাৰপিছত তোমাৰ এইটো চোৱা এবাৰ কিন্তু তোমাৰ এইটো চোৱা এইটো সলভ কৰা এইটো তোমাৰ ডাইৰেক্টলি এইটো উঠাইছে তোমাৰ R D শৰ্মাৰ পৰা এই কুৱেশ্যনটো উঠাইছে এইটো কুৱেশ্যন R D শৰ্মাৰ পৰা উঠাইছে এইটো এইবোৰ কুৱেশ্যন মই আলোচনা কৰিছোঁ গোটেইখিনি এইবোৰ কুৱেশ্যন চোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰাও আহিছে বহুতকেইটা যে নহওক কিমান কাৰেক্ট হ'ল তোমালোকে জনাবা আৰু ছায়েন্সৰ কাৰণে কোনো চিন্তা কৰিব নালাগে তো তোমালোকে যদি নিজৰ মতে নিজে যদি ভৰ্তি থাকা আৰু তাৰ ইয়াৰ ভিডিঅ' যদি চাই থাকা কাম নহ'ব মেইন বস্তু চাব লাগিব যিবোৰ বস্তু তোমালোকে কেৱল মোৰ চেনেলতে পাবা ঠিক আছে তোমালোকে কমেণ্ট কৰি জনাবা কিমানটা কাৰেক্ট হ'ল আৰু বাকী ছেটকেইটাৰ লগত তোমালোকে মিলাই ল'ব পাৰোঁ আজিৰ কাৰণে এইখিনি